দুৰ্নীতি চাৰিওফালে কেৱল দুৰ্নীতি দুৰ্নীতিত বুৰ গৈছে অসম পঞ্চায়তে পঞ্চায়তে চলিছে দালাল ৰাজ দালাল চক্ৰৰ কবলত চৰকাৰী আঁচনি কিন্তু এনেকৈ কেতিয়ালৈ আগত কিমান চনত মোৰ ঘৰৰ লিষ্টত নাম আছিলে মোৰ নামটো কাটি বেলেগক দি দিছে কিন্তু মোত কৰি বহুত ধনী ধনী মানুহে ঘৰ পাইছে কিন্তু মই পোৱা নাই মোৰ ঘৰত 2 কঠা মাটিত ঘৰ বান্ধি থাকোঁ ছোৱালী 2টা মই আৰু মাক মোৰ ল'ৰাও নাই গতিকে মোৰ ঘৰটো কাটি বেলেগক পইচা পাতি দি দিছে নাই সেক্ৰেটাৰীয়ে কওক কিবা নামে মই এতে নাহোঁ তাৰমানে মোৰ বেয়া লাগিয়ে নাহোঁ মোৰ নাম নুৰুল হক দুৰ্নীতি বোধহয় বহুত বছৰৰ পৰা চলি আছে মোৰ কহৰা 2 নম্বৰ ৱাৰ্ডত এতিয়া মানে আপোনাৰ ঘৰৰ নাম আছে যদিও বাৰে বাৰে কাটি দিয়ে টকাই সৰ্বস্ব টকা থাকিলে সকলো সম্ভৱ সেই কথাষাৰ এনেধৰণৰ কামতে প্ৰমাণিত হয় ৰাজ্যৰ চাৰিওফালে কাঠফুলাৰ দৰে গঢ়লৈ উঠিছে দুৰ্নীতিৰ জোৱাৰ সকলো চৰকাৰী আঁচনিতে দালাল চক্ৰৰ হস্তক্ষেপ চৰকাৰী পানী যোগান বিনামূলীয়া ৰেচনৰ পৰা আদি কৰি সকলোতে কেৱল দুৰ্নীতি আৰু দুৰ্নীতি বাৰে বাৰে ৰাজ্যৰ পঞ্চায়তৰ বিৰুদ্ধে উত্থাপিত হৈ আহিছে কেতবোৰ অভিযোগ এইবাৰ বজালীৰ 106 নং কলবাৰী গাঁও পঞ্চায়তৰ বিৰুদ্ধে উত্থাপিত হৈছে গুৰুতৰ অভিযোগ এখন পঞ্চায়তৰ মুক্তভাৱে চলিছে দালাল ৰাজ PMAY গৃহৰ নামত ব্যাপক অনিয়ম আৰু দুৰ্নীতি চৰকাৰী ঘৰ লাভৰ পৰা বঞ্চিত হৈ আহিছে দৰিদ্ৰ পৰিয়াল বাৰে বাৰে ঘৰৰ নাম অহাৰ পিছতো কৰ্তন কৰা হয় দৰিদ্ৰ হিতাধিকাৰীসকলৰ নাম দৰিদ্ৰ হিতাধিকাৰীৰ পৰিৱৰ্তে ধনী হিতাধিকাৰীয়ে লাভ কৰে PMAY আঁচনিৰ ধন আগতীয়াকৈ ঘোষ দিয়ক লাভ কৰক PMAY ঘৰ শেহতীয়াকৈ জিঅ'টেক কৰাৰ নামত 3,000ৰ পৰা 5,000লৈকে হিতাধিকাৰীয়ে টকা দিবলগীয়া হৈছে বুলি জানিব পৰা গৈছে যাৰ বাবে এতিয়া ক্ষুব্ধ হৈ পৰিছে সাধাৰণ ৰাইজ তাৰমানে আমাৰ 2011 চনত ঘৰৰ সাৰ্ভে কৰিছিল সাৰ্ভে কৰাৰ পিছত ঘৰবিলাক তাৰমানে বেলেগ বিলাকক দি দিছে কিন্তু আমাক এতিয়া তাৰমানে ঘৰ দিয়া নাই তাৰপিছত মানে কেনচেল কৰি দিছে এতিয়া ঘৰবিলাক আমাৰ বান্ধা বুলি কৈছে কিন্তু আমি ব্যৱসায় কৰা মানুহ সৰু সুৰা বা খৰি অলপ কাঠ টক্টা এনেহেনকৈ বিক্ৰী কৰোঁ কিন্তু তাৰপিছত আমাৰ ঘৰবিলাক এটা কাক দিছে আমি নিজে ক'ব নোৱাৰোঁ আমি বহুত কেইজনৰ কাটছে আমাৰ একোৱেই নাই আপোনাৰ হেৰি কৰিলে হ'ব কিন্তু এতিয়া ধৰকচোন পইচাৰে কাৰবাৰ চলি আছে না কিয়ে কৰি আছে নাজানো কিন্তু আমাৰ যিবিলাক 2011 চনত ছাৰ্ভে কৰিছিল আমাৰ যিখন আই কাৰ্ড এই ছাৰ্ভে কৰা এখন কাৰ্ড দিছিল না সেই কাৰ্ডখনো আছে আমাৰ এতিয়া সেইটোৱে বুজা যাব টকা পইচা নেদাৰ কাৰণে আৰু আপোনাৰ ঘৰ থাকা বুলি কৈছে যে ঘৰ আছে অমুক ঘৰ দিব নালাগে এতিয়া 2011 চনত আমি এই খুঁটাই দি ঘৰ বান্ধি আছোঁ তাৰে পিছততো আমি আজিকালিতো আৰু সুবিধা পাই কাৰণ বন্ধন পাই সেইবিলাকৰ পৰা পইচা লৈ মানুহেতো আৰু আগৰ নিচিনা পৰিৱেশত নাথাকে গতিকে অলপ ভাল পৰিৱেশত থকাৰ কাৰণে হেৰি কৰে এতিয়া প্ৰশ্ন হৈছে চৰকাৰে দুৰ্নীতিৰ শূন্য দূৰত্বত অৱস্থান কৰাৰ পিছতো কাৰ ছত্ৰছায়াত পৰ্বতখন দুৰ্নীতি চলাই গৈছে একাংশ দালাল চক্ৰই এইসকল দুৰ্নীতি পৰায়ণ দালাল ৰূপে পঞ্চায়ত বিষয়াৰ বিৰুদ্ধে উচিত ব্যৱস্থা ল'বনে হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন চৰকাৰে সেয়া পৰৱৰ্তী সময়তহে দেখা যাব ব্যুৰ' ৰিপৰ্ট ৰিপৰ্টাৰ ৰাণী